10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অমৃত বাদশ্বাহৰ সমৰ্থকৰ বিশাল বাইক ৰেলী। মুঠৰ ওপৰত প্ৰশ্ন হয় যে অমৃত বাদশ্বাহৰ সমৰ্থকৰ আজিৰ এই বিশাল বাইক ৰেলীৰ দ্বাৰাই প্ৰমাণ কৰিব পৰা যায় এইবাৰ বিলাসীপাৰা সমষ্টিখন কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশ্বাহৰ জয় হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট BN নিউজ। গতিকে এইখিনি মই বিলাসীপাৰাসমূহ ৰাইজক কৈছোঁ যে যিহেতু নিৰ্বাচনী সময় কম দিছিলে, আমি বিভিন্ন জাগাত মই যাব পৰা নাই, বহুত আপোনালোকক লগ ধৰিব পৰা নাই, মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ। অহা 9 তাৰিখত আপোনালোকৰ যি মহামূল্যৱান ভোট, আমাৰ ঐক্য একতা শান্তি আৰু আমাৰ ভাতৃত্ববোধৰ যি একতা এনাজৰীডাল আছে, আমি আৰু টনকিয়াল কৰিব লাগিব। তাৰ বাবে এই বিলাসীপাৰাসমূহ ৰাইজৰ যাতে আমি সম উন্নয়নেৰে আগুৱাই যাব পাৰোঁ, সম মৰ্যাদাৰ যাতে আমি আগুৱাই যাব পাৰোঁ সকলো জাতি জনগোষ্ঠীয়ে, তাৰ বাবে অহা 9 তাৰিখত আপোনালোকৰ যি মহামূল্যৱান ভোট হাতৰ চকুত বিপুল ভোটত জয়যুক্ত কৰাইব বুলি আশা ৰাখিছোঁ। প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰতিদ্বন্দ্বী ভাবিছিলোঁ মই বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব, কিন্তু আপোনালোকে জানে যে মুখ্যমন্ত্ৰী স্বয়ং কৈছে যে বিলাসীপাৰাত আমি বিজেপি হাৰিম। গতিকে প্ৰতিদ্বন্দ্বী আৰু পলিটিক্সত ছেকেণ্ড প্ৰাইজ নাই বুলি ইতিমধ্যে আপোনালোকে জানে। ধন্যবাদ।